উচ্ছেদৰ বিৰুদ্ধে জাগি উঠিছে সংখ্যালঘু সংখ্যালঘুৱে খপাইছে ৰাজ্যৰ ৰাজপথ সংখ্যালঘুৱে দেখুৱাইছে শক্তি উচ্ছেদ বন্ধ কৰক উচ্ছেদিতক পূৰ্ণ সংস্থাপন দিয়ক এনে ধৰণৰ দাবীৰে মৈৰাবাৰীৰ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু লোক এয়া মৈৰাবাৰীৰ দৃশ্য এনেদৰে মৈৰাবাৰীত বিভিন্ন দল সংগঠনৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহি উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদৰ মাজতে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী অকল মৈৰাবাৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰিছে প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘুৰ লোক আৰু তাৰ মাজতে বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে কেইবাজনো সংখ্যালঘু নেতা হিমন্ত বিশ্ব শৰ্মাক হকিয়নি দিছো অসমৰ মাটি আমি কিনি লম মুখ্যমন্ত্ৰী নিজে খাস মাটিত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা তোমাক হকিয়নি দিছো আজি আমাৰ ৰেভিনিউ খাস আনিছা খালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোৰ সত্যগুৰিয়ে খাস মাটিত বসবাস কৰিব এতিয়াৰ পৰা আমি এটাই শুনি দিম আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পাট্টার মাটি কিনি লম আর এই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনিম কিনি লৈ কেনে তোমার ঘর পর্যন্ত আমি কিনি লম তাৰপিছত তোমাক পাট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম আৰু এই মন্তব্যৰ পাছতে গ্ৰেপ্তাৰ কৰিছে এইজন লোকক মুখ্যমন্ত্ৰীৰ স্পষ্ট মত কোনো কাৰণে বন্ধ নহয় উচ্ছেদ অভিযান কিন্তু মুখ্যমন্ত্ৰীৰ হকিয়নিলৈ ভয় নকৰে একাংশ সংখ্যালঘু নেতাই আৰু সেয়েহে পুনৰ সংখ্যালঘু নেতা নেমচুৰ সভাপতি বদৰুল ইছলামে কৰিছে এই মন্তব্য অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদৰ উৎসৱ চলি আছে এই উৎসৱত হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহৰ ঘৰ বাৰী ভাঙি গছৰ তলত ৰাখি আনন্দ কৰিছে আমাৰ বিহু আহিলে ঈদ আহিলে বিভিন্ন উৎসৱ আহিলে আনন্দ কৰো ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মাই মানুহক উচ্ছেদ কৰি আনন্দ কৰিছে অসমত বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উচ্ছেদৰ উৎসৱ চলি আছে গতিকে এই উৎসৱত হিমন্ত বিশ্ব শৰ্মাই দুখীয়া মানুহক ঘৰ বাৰী ভাঙি তছনছ কৰি মানুহক গছৰ তলত ৰাখি তেওঁ আনন্দ উপভোগ কৰি আছে যেনেকে মানুহে আমাৰ বিহু আহিলে ঈদ আহিলে বিভিন্ন উৎসৱ আহিলে আমি যেনেকৈ আনন্দ উপভোগ কৰো ঠিক তেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো এই মানুহক উচ্ছেদ কৰি তেওঁ আনন্দ উপভোগ কৰি আছে বৰ্তমানৰ ৰাজ্যত বন্ধ হোৱা নাই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ চৰকাৰে উচ্ছেদ বন্ধ নকৰিলে 24 ঘণ্টাই ৰাজ্যৰ ৰাজপথ কপাব বুলি হকিয়নি চৰকাৰৰ কিন্তু তাৰ মাজতে চৰকাৰে কোনো কাৰণে উচ্ছেদ বন্ধ নকৰো বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে এতিয়া কিমান দিনলৈ ৰাজ্যত চলিব উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ আৰু চৰকাৰৰ উচ্ছেদ অভিযান হেয়া সময়ত হ'ব লক্ষণীয় নিউজ টেক্স ৰিপৰ্ট এনি টক এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ